গুৱাহাটী মহানগৰীৰ ভূমি সমস্যা বহু পুৰণি। গুৱাহাটীৰ চাৰিওফালে থকা পাহাৰ, প্ৰাকৃতিক বিলসমূহ পুতি বৃহৎ সংখ্যক লোকে বাসস্থান নিৰ্মাণ কৰিছে। চৰকাৰী প্ৰশাসন আৰু পট্টাবিহীন এই মানুহখিনিৰ মাজত দীৰ্ঘদিন ধৰি অৰিয়া-অৰি চলি আহিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই ক্ষেত্ৰত যথেষ্ট বলিষ্ঠ পদক্ষেপ লৈ আহিছে। অহা 1 এপ্ৰিলত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিষয়ত এক ৰায় প্ৰদান কৰিব। ন্যায়ালয়ৰ ৰায়দানৰ আগতে বৃহত্তৰ গুৱাহাটী উন্নয়ন সমিতিসমূহৰ ঐক্যমঞ্চ আৰু কৃষক মুক্তিৰ গুৱাহাটী শাখাই লক্ষীধৰ বৰাৰ ক্ষেত্ৰত আয়োজন কৰে এখনি ভূমি অভিৱৰ্তনৰ। ভূমি অভিৱৰ্তনখনত উপস্থিতসকলে পণ লয় এনেদৰে। শ্ৰমজীৱী মানুহে লক্ষ্মীধৰ বৰা ক্ষেত্ৰত উপস্থিত হৈ সংকল্প গ্ৰহণ কৰোঁ যে আমাৰ ঘৰ ভাঙিবলৈ চৰকাৰী বাহিনী আহিলে তেওঁলোকক প্ৰতিৰোধ কৰা হ'ব। কোনো পধ্যে ঘৰ ভাঙিবলৈ অনুমতি দিয়া নহ'ব। হয় যুঁজিম, নহয় মৰিম। ভয় খালে নেকি? হয় যুঁজিম, নহয় মৰিম। যুঁজিম কিংবা মৃত্যুবৰণ কৰিম। ভূমি অভিৱৰ্তনখনত অংশ লৈ কৃষক নেতা অখিল গগৈয়ে কয়, গুৱাহাটীবাসীৰ ভূমিৰ অধিকাৰৰ প্ৰশ্নত আজি কৃষক মুক্তি আৰু উন্নয়ন সমিতিসমূহৰ ঐক্যমঞ্চৰ এই ভূমি অভিৱৰ্তন অনুষ্ঠিত হৈছিল। অহা 1 এপ্ৰিল তাৰিখৰ দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটীৰ মাটিৰ সম্পৰ্কে এটা সিদ্ধান্ত ল'ব, এটা ভাৰ্ডিক্ট দিব। গতিকে তাৰ আগতে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ক আবেদন জনাবৰ কাৰণে এই অভিৱৰ্তন আয়োজন কৰিছিলোঁ যে অসমৰ থলুৱা লাখ লাখ মানুহে ইয়াত বসবাস কৰে। আৰ্টিকল 21ৰ অধীনত সংবিধানৰ আমাৰ জীয়াই থকাৰ অধিকাৰ আছে, ভূমিৰ অধিকাৰ আছে। গতিকে আমাক বিকল্প সংস্থাপন দি যদি উচ্ছেদ কৰে তেতিয়াহ'লে আপত্তি নাই, কিন্তু নহ'লে যাতে কোনো পধ্যে উচ্ছেদ নকৰে তাৰ ভাৰ্ডিক্ট দিবৰ কাৰণে আমি উচ্চ ন্যায়ালয়ক আবেদন জনাবৰ কাৰণে এইটো কথা কৈছোঁ। আৰু আমি এইটো কথা ঘোষণা কৰিব খুজিছোঁ যে অসমৰ 2011 চনৰ 22 জুন তাৰিখৰ অসমৰ থলুৱা মানুহৰ 22 জুন তাৰিখৰ পৰা বসবাস কৰা কোনো মানুহৰ ঘৰতো যদি উচ্ছেদ কৰে তেতিয়াহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ঐক্যমঞ্চই কেতিয়াও তাৰ মানি নল'ব। ভাৰতীয় সংবিধানে ভাৰতীয় নাগৰিকক থকা মেলাৰ সম্পূৰ্ণ অধিকাৰ দিছে। সেয়ে এই অধিকাৰ খৰ্ব নকৰিবলৈ অভিৱৰ্তনৰ জৰিয়তে ৰাইজে উচ্চ ন্যায়ালয়ক আবেদন জনায়। অভিৱৰ্তনখনত অংশ লৈ সুমিত্ৰা হাজৰিকাই কয়, গুৱাহাটীবাসী কেইজনমান মানুহে PIL এখন প্ৰদান কৰিছে ন্যায়ালয়ক। সেই PILখনৰ ভিত্তিত যে ইয়াত উচ্ছেদ বা গুৱাহাটীবাসী মাটিৰ অধিকাৰ সম্পৰ্কীয় তাত ন্যায়ালয়ে যাতে গুৱাহাটীবাসীক উচ্ছেদৰ বাবে ৰায়দান নিদিয়ে। অহা 1 এপ্ৰিলত এই ৰায়দান হ'ব। এই ৰায়দানত যাতে গুৱাহাটীবাসীক উচ্ছেদ কৰিবৰ নিৰ্দেশ নিদিয়ে তাৰ বাবে আজিৰ সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰে আৰু ন্যায়ালয়ক এই সম্পৰ্কত আবেদন জনাই এটা সিদ্ধান্ত গ্ৰহণ কৰে যে গুৱাহাটীবাসীক গুৱাহাটীৰ পৰা উচ্ছেদ নকৰাৰ যাতে সিদ্ধান্ত তেওঁলোকে ৰায়দান দিয়ে। সেই সম্পৰ্কত ন্যায়ালয়ক এটা আবেদন জনায় আৰু লগতে আন এটা এই প্ৰথমটো সিদ্ধান্ততে আৰু এটা উল্লেখ কৰা হৈছে যে 21 নম্বৰ অনুচ্ছেদৰ আধাৰত সংবিধানৰ 21 নম্বৰ অনুচ্ছেদৰ আধাৰত মানুহক যি জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিব লাগে সেই অধিকাৰৰ ভিত্তিত গুৱাহাটীবাসীক 1 কথা 10 লেছাকে মাটি যাতে প্ৰদান কৰে ন্যায়ালয়ে। এই সম্পৰ্কত ন্যায়ালয়ে এটা নিৰ্দেশ চৰকাৰলৈ দিব লাগে। এইটো এটা সিদ্ধান্ত। আৰু দ্বিতীয় সিদ্ধান্তটো হ'ল যদি ন্যায়ালয়ে ৰায় প্ৰদান কৰে আৰু ৰায়ৰ অচিলালৈ চৰকাৰে যদি উচ্ছেদ কাৰ্য চলাবলৈ যায় তেতিয়া গুৱাহাটীবাসী প্ৰতিজন মানুহ ৰাজপথলৈ ওলাই আহিব আৰু এই উচ্ছেদৰ বিৰোধিতা কৰিব। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।